हेलो 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 मैं बाहारुल इस्लामे कलु सामुगुरिर পৰা इदु आपनार किबा আপুনি জামাতে ইসলামী হিন্দ উত্তৰ হোমৰ কিবা মিডিয়া সেক্ৰেটাৰী হয় নেকি? হয় 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 আপোনালোকৰ তাত যোৱা 15 তাৰিখ ৰবিবাৰে কিবা কিবা এটা এনে গেট টুগেদাৰ প্ৰগ্ৰাম হৈছে মত বিনিময় হয় গেট টুগেদাৰ প্ৰগ্ৰাম হৈছিল ন আচ্ছা আপোনালোকৰ যেটো গেট টুগেদাৰ প্ৰগ্ৰাম হল তাৰ যেটো নিমন্ত্ৰণী পত্ৰ তাত যিসকল সাংবাদিকক আপোনালোকে ইনভাইট কৰিছিলে তাতে আমি দেখিলো যে 1 নম্বৰৰ পৰা লৈকে 25 নম্বৰ লৈকে 25 জন মানুহক আপোনালোকে ইনভাইট কৰিছিলে তাৰে আপোনাৰ গুটেই কেজন মানুহ মুছলমান আৰু যি কেজন 25 জন সাংবাদিক আছে 25 জন সাংবাদিক ধৰিয়ে মুছলমান যদি আপোনালোকে সাংবাদিকক লৈ পেলাই আপোনাৰ গেট টুগেদাৰ পাতিছিলে তেতিয়ালে আপোনালোকৰ এই নিমন্ত্ৰণী পত্ৰত কেৱল মাত্ৰ 25 জন মুছলমান সাংবাদিকৰ নাম কিয় তো আপোনাৰ নাম বাহাৰুল ইছলাম হয় মোৰ নাম বাহাৰুল ইছলাম আপোনাক এই চিঠিটো কোনে দিলে চিঠিটো আমি ফেসবুক যোগে পাইছো ফেসবুক তো চিঠি কোনো দিয়া নাই আপোনালোকে যে মাতিছিলে যে 1 নম্বৰৰ পৰা 25 নম্বৰ লৈকে মই আপোনাক নামকেইটা গাই দিব লাগিব নে আপুনি নিশ্চয় জানে আপুনি নিশ্চয় জ্ঞাত তো 1 পৰা 25 লৈকে যি কেজন সাংবাদিকক আপোনালোকে ইনভাইট কৰিছিলে নিমন্ত্ৰণ কৰিছিলে আটাইকেজন মুছলমানে আপোনালোকে ইনভাইট কৰিছিলে হয় মুছলমান আমি আটাইকেইটা মুছলমানেই কৰিছিলো কি কাৰণত আপোনালোকে সাংবাদিকৰ গেট টুগেদাৰ পাতিলে হয় না গেট টুগেদাৰটো সাংবাদিকৰ আছিল নে মুছলমান ব্যক্তিসকলৰ আছিল নহয় মুছলমান সাংবাদিকৰে আছিল যে সাংবাদিক মুছলমান হয় নেকি কথাটো শুনক আপুনি আগতে সেন্টিমেন্ট কিয় লৈছে নাই নাই আৰু সেন্টিমেন্ট নাই নাই আপোনালোকে সেন্টিমেন্ট লোৱা নাই দাদা আপুনি কথাটো নাই নাই আপোনাক যেটো সুধিছো নাই নাই আপোনাক যেটো সুধিছো যে আপোনালোকে অকল মুছলমান সাংবাদিকক মাতিছে হয় মই আপুনি মোক কোৱেশ্চন কৰক না আৰু আপুনি কোন হয় মই কোন হয় দাদা হেতু আপোনাৰ জানিবলৈ প্ৰয়োজন নাই মই বাহাৰুল ইছলাম হয় কিন্তু আপোনাক মই সুধিব বিচাৰিছো যে আপোনালোকে এই নামাতিলে যে কিয় সাংবাদিক বুলি নাই নাই সাংবাদিক বুলি মুছলমান হয় নেকি সাংবাদিকটো ধৰ্ম আহিল কৰ পৰা কেনেকৈ কি কাৰণত আপুনি কোৱেশ্চন কৰিলে মই উত্তৰ দিম আপুনি প্ৰথমতে হল আপোনাৰ লাইনত আহক আপুনি মোক পৰিচয় সুধিছে কোন হয় মই পৰিচয় দিছো হয় না হয় আৰু এটা আপোনাৰ পৰিচয়টো আপুনি দিয়ক মোৰ পৰিচয়টো হল মই বাহাৰুল ইছলাম মোৰ ঘৰ নগাঁও জিলাৰ সামগুৰিত আচ্ছা হয় আৰু বাস এনে কি কৰে না আপোনাৰ প্ৰফেশন কি মোৰ প্ৰফেশন মই সামাজিক কাম কাজত জড়িত না তথাপি আপনার এটা কোনো অর্গানাইজেশন কোনো ডিপার্টমেন্টের লগত কোনো সরকারি চাকরি হয় আপনার প্রফেশনটা আপনি তো মোৰ প্ৰফেশনৰ লগত আপোনাৰ মতলব নাই মই প্ৰফেশনালি আপোনাৰ লগত কথা পাতিবলৈ ফোনই কৰা নাই মানে কি কম আৰু যে ধ্বংসৰ দিহে যে মুছলমান গৈ আছে আৰু তাৰ কাৰণ একমাত্ৰ আপোনালোকৰ নিচিনা মানুহ কেজনেই আৰু আপোনালোকৰ নিচিনা মানুহ কেজনে অসমত এটা সংঘাত লগাব বিচাৰি আছে মুছলমান মানুহৰ লগত আৰু মুছলমান মানুহখিনিক নিশেষ কৰাৰ ষড়যন্ত্ৰ আপোনালোকৰ নিচিনা মানুহখিনিয়ে ৰচি আছে দাদা হেৰি বেটা আপুনি হেৰি